BN কনষ্ট্ৰাকশ্যন এণ্ড ছাপ্লায়াৰ নামেই যাৰ পৰিচয়। আমাৰ প্ৰতিষ্ঠানত PM সূৰ্যাঘৰ মুফ্ত বিজলী যোজনা আঁচনিৰ উদ্যোগত আপোনালোকে ছাবচিডি আৰু সুলভ মূল্যত আপোনালোকৰ গৃহত সংযোগ কৰিব পাৰিব সোলাৰ পেনেল। গতিকে আজিয়ে আহক আমাৰ শ্ব'ৰুম BN কনষ্ট্ৰাকশ্যন এণ্ড ছাপ্লায়াৰলৈ আৰু সকলো ধৰণৰ ইলেক্ট্ৰিকেল সামগ্ৰীৰ লগতে লৈ যাওক সোলাৰ পেনেল আপোনাৰ গৃহলৈ। আমাৰ ঠিকনা BN কনষ্ট্ৰাকশ্যন, লিচুবাৰী, যোৰহাট। যোগাযোগ নম্বৰটো হৈছে 9435097068 অথবা 9085161789। নমস্কাৰ। এই মুহূৰ্তত এটি গুৰুত্বপূৰ্ণ বাতৰিলৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস। যোৰহাট চহৰস্থিত উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান CSIR নেষ্টত এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে অনুষ্ঠিত হৈ যায় বিজ্ঞান দিৱস। কৃষিমন্ত্ৰী অতুল বৰা, শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ অংশগ্ৰহণ। নিউজ নাওৰ ৰিপৰ্ট। যোৰহাট চহৰস্থিত উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান চমুকৈ CSIR নেষ্টত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয়। নেষ্টৰ উদ্যোগত আৰু অসম বিজ্ঞান ছ'চাইটি যোৰহাট শাখা আৰু ৰাষ্ট্ৰীয় য়ং বিজ্ঞান একাডেমীৰ সহযোগত অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ লগতে কৃষিমন্ত্ৰী অতুল বৰা, শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছাই অংশগ্ৰহণ কৰে। আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস। যোৰহাটত নেষ্টে খুব সুন্দৰভাৱে য়ং চাইণ্টিষ্টসকলক নিমন্ত্ৰণ কৰি আজি ইয়াত এখন কনক্লেভ অনুষ্ঠিত কৰিছে আৰু এই কনক্লেভত আমাৰ সতীৰ্থ মন্ত্ৰী ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়া, সন্মানীয় কাজিৰঙা সংসদীয় সমষ্টিৰ MP কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া আৰু বহুত চাইণ্টিষ্ট আৰু ডাইৰেক্টৰ তেখেত আছে। আমি ইয়াত অংশ ল'লোঁ। তো ভাল লাগিছে, কাৰণ এখন ৰাষ্ট্ৰৰ বিকাশৰ মূল আধাৰেই হৈছে বিজ্ঞান আৰু প্ৰযুক্তি। গতিকে এই ক্ষেত্ৰত আমি যিমান গুৰুত্ব দিব পাৰিম, আৰু এতিয়া ৰাষ্ট্ৰীয় শিক্ষানীতিও বহুতখিনি এই ক্ষেত্ৰত যি শৈক্ষিক পাঠ্যক্ৰমৰ যথেষ্ট পৰিৱৰ্তন সাধিছে। মই ভাবোঁ যে অনাগত দিনত আমি বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত অত্যাধিক গুৰুত্ব আৰোপ কৰি আমাৰ ৰাজ্যখন আগুৱাই লৈ যাব পাৰিম, আমাৰ দেশখন আমি আগুৱাই লৈ যাব পাৰিম। এখন বিকশিত ভাৰতৰ কথা মাননীয় প্ৰধানমন্ত্ৰীয়ে কৈছে, এখন বিকশিত অসমৰ পৰিকল্পনা মাননীয় মুখ্যমন্ত্ৰীয়ে কৰিছে। গতিকে সেই দিশেৰে মই ভাবোঁ যে আমি ধাৱমান হ'ব পাৰিম। শেহতীয়াকৈ যি কনক্লেভ, আমাৰ যি এডভান্টেজ আছাম 2.0 অনুষ্ঠিত হ'ল, তাতো আমি বহুত দেখিলোঁ, বহুত নতুন পৰিকল্পনা আৰু বহুত নতুন ইনভেষ্টৰ্ছ আমি লাভ কৰিছোঁ। আমি ভাবিছোঁ যে আমাৰ ৰাজ্যখন, মাননীয় মুখ্যমন্ত্ৰীৰ যি সপোন যে আমাৰ ৰাজ্যখন দেশৰ অগ্ৰণী 5খন ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে, তে সেই দিশেৰে আমি ক্ষিপ্ৰতাৰে ধাৱমান হ'ব পাৰিম। এতিয়া টাটা, আম্বানী, আদানী বহুত ডাঙৰ ডাঙৰ গ্ৰুপে আহিছে। তাতোতকৈ ডাঙৰ কথা মই নিজে অবজাৰ্ভ কৰিছোঁ আৰু অনুভৱ কৰিছোঁ যে অসমৰ বহু শিক্ষিত যুৱক যুৱতী কমকৈ হ'লেও শিক্ষিত যুৱক যুৱতীয়ে ইনভেষ্ট কৰিবৰ কাৰণে বেলেগ বেলেগ ছেক্টৰত আগবাঢ়ি আহিছে। এইটো আমাৰ কাৰণে এটা ডাঙৰ কথা, আনন্দৰ কথা, গৌৰৱৰ কথা। আমি আশা কৰিছোঁ যে অনাগত দিনত আমাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই অংশগ্ৰহণ কৰি উক্ত দিৱসৰ লগত বিজ্ঞানৰ সম্পৰ্কত বহল ব্যাখ্যা দাঙি ধৰে। ইয়াত তেওঁলোকে অনুষ্ঠিত কৰিছে। মই সতীৰ্থ মন্ত্ৰী অতুল বৰা ডাঙৰীয়াৰ সৈতে ইয়াত অংশগ্ৰহণ কৰোঁ। ভাৰত চৰকাৰে আমাৰ গোটেই উচ্চ শিক্ষা অনুষ্ঠানসমূহৰ জৰিয়তে এটা গৱেষণাৰ ক্ষেত্ৰত এটা খুব ইফেক্টিভ ইক'ছিষ্টেম গঢ় দিয়াৰ কাৰণে গুৰুত্ব প্ৰদান কৰিছে। কাৰণ গৱেষণা সম্পৰ্ক অবিহনে আমি আমাৰ বিভিন্ন ক্ষেত্ৰৰ যি সমস্যাসমূহ আছে, সমস্যাসমূহ আমি সমাধান কৰিব নোৱাৰিম। তাৰোপৰি যিটো সৃষ্টিশীলতা, যি ইন'ভেশ্যন, প্ৰধানমন্ত্ৰীয়ে বাৰে বাৰে কৈ থাকে, ইন'ভেশ্যনৰ ক্ষেত্ৰত আমি পিছ পৰি যাম। আৰু এইবাৰ বাজেটতো যদি দেখা যায়, কেৱল গৱেষণা ছেক্টৰৰ কাৰণে 20,000 কোটি টকা বাজেট ধৰাৰ উপৰিও প্ৰধানমন্ত্ৰী যি ৰিচাৰ্চ ফেলোশ্বিপ, সেইটো 10,000 ফেলোশ্বিপলৈকে বৃদ্ধি কৰিছে। গতিকে এটা ৰিচাৰ্চ ইক'ছিষ্টেম গঢ়ি তোলাৰ ক্ষেত্ৰত CSIR নেষ্টক
তেওঁলোকে আমাৰ যিখিনি স্থানীয় মানে উত্তৰ পূৰ্বাঞ্চলৰ অনুষ্ঠানসমূহ আছে, গৱেষণা প্ৰতিষ্ঠানসমূহ আছে, তেওঁলোকৰ লগত কোঅৰ্ডিনেট কৰাৰ উপৰিও আমাৰ মহাবিদ্যালয়সমূহকো এই নেটৱৰ্কত আনিবৰ কাৰণে মোৰ ফালৰ পৰা মই আহ্বান জনাইছোঁ, যাতে আমাৰ মহাবিদ্যালয়সমূহো গৱেষণাৰ একোটা হাব হ'ব পাৰে। সেইখিনি বেলেগ কথা এটা সুধিছে ছাৰ, কালি 65 পৃষ্ঠাৰ বুলি কৈছে কুৱেশ্যন পেপাৰখন। সেইখন আমি 5টা মিডিয়াম, আমাৰ আহি থকা দিনবিলাকত কুৱেশ্যন পেপাৰখন আৰু ডাঙৰ হ'ব, কাৰণ আমাৰ মিডিয়ামৰ সংখ্যা বাঢ়ি গৈ থাকিব, বাঢ়িছে ইতিমধ্যে। গতিকে আমি প্ৰত্যেকটো ভাষাৰ কাৰণে এটা শ্ৰেণীকোঠাতে এজন অসমীয়া মাধ্যমৰ থাকিব, এখন বেংগলী মাধ্যমৰ যদি থাকে, এজন যদি বড়ো মাধ্যমৰ থাকে, আমি তেওঁলোককতো বেলেগ বেলেগ কুৱেশ্যন পেপাৰ বিচাৰি আনিব নোৱাৰোঁ। গতিকে কুৱেশ্যন পেপাৰ এখনেই, গতিকে 5টা মাধ্যমৰ হোৱাৰ কাৰণে ডাঙৰ হৈছে। দ্বিতীয় কথাটো হ'ল যে এই কুৱেশ্যন পেপাৰখন যিহেতু ডাঙৰ, সেইকাৰণে সেইদিনাখন পৰীক্ষা 15 মিনিট আগতীয়াকৈ আমি কুৱেশ্যন পেপাৰসমূহ ডিষ্ট্ৰিবিউট কৰাৰ কাৰণে নিৰ্দেশ দিছিলোঁ, যাতে ছাত্ৰ ছাত্ৰীসকলে পঢ়াৰ অসুবিধা মানে পঢ়াৰ কাৰণে সময় পায়। উক্ত অনুষ্ঠানত নেইষ্টৰ সঞ্চালক বীৰেন্দ্ৰ এম তিৱাৰীকে মুখ্য কৰি নেইষ্টৰ বিজ্ঞানী আৰু বহু ছাত্ৰ ছাত্ৰী উপস্থিত থাকে। যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।